আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ উৰিষ্যা। যে জগন্নাথ মন্দিৰখন উৰিষ্যা ৰাজ্যত অৱস্থিত। এতিয়া ২ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন জিলাত হৰতাল নৃত্যৰ বিকাশ ঘটিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি বৰপেটাত। যে বৰপেটা জিলাত হৰতাল নৃত্যৰ বিকাশ ঘটিছিল। এতিয়া আজিৰ ৩ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি নীতিপাল। যে চুতীয়া ৰাজ্যৰ শেষ ৰজাজনৰ নাম হ'ল নীতিপাল। এতিয়া ৪ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি বিন বৈৰাগী। যে প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম হ'ল বিন বৈৰাগী। এতিয়া ৫ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি লাল বাহাদুৰ শাস্ত্ৰী। যে মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ব্যক্তি আছিল লাল বাহাদুৰ শাস্ত্ৰী। এতিয়া ৬ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ শচীন তেণ্ডুলকাৰ। যে ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী খেলুৱৈজন আছিল শচীন তেণ্ডুলকাৰ। এতিয়া আজিৰ ৭ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন কিমান চনত মুকলি কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ২০১৪ চনত। যে প্ৰধানমন্ত্ৰী ধন জন যোজনা আঁচনিখন ২০১৪ চনত মুকলি কৰা হৈছিল। এতিয়া ৮ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ইন্দ্ৰিয়া গোস্বামী। যে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম হ'ল ইন্দ্ৰিয়া গোস্বামী। এতিয়া ৯ নম্বৰ কুৱেশ্যনটোলৈ। ৯ নম্বৰ কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া ছনেট কবিতাটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ প্ৰিয়তমাৰ চিঠি। যে প্ৰথম অসমীয়া ছনেট কবিতাটোৰ নাম হ'ল প্ৰিয়তমাৰ চিঠি। এতিয়া আজিৰ ১০ নম্বৰ কুৱেশ্যনটোলৈ। ১০ নম্বৰ কুৱেশ্যনটোত সুধিছে ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি জৱাহৰলাল নেহেৰু। যে ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক হ'ল জৱাহৰলাল নেহেৰু। এতিয়া ১১ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশ। যে নামদফা ৰাষ্ট্ৰীয় উদ্যানখন অৰুণাচল প্ৰদেশত অৱস্থিত। এতিয়া আজিৰ ১২ নম্বৰ কুৱেশ্যনটোলৈ। ১২ নম্বৰ কুৱেশ্যনটোত সুধিছে মানৱ অধিকাৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ১০ ডিচেম্বৰ। যে মানৱ অধিকাৰ দিৱস ১০ ডিচেম্বৰ তাৰিখে পালন কৰা হয়। এতিয়া ১৩ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ইৰাণৰ মুদ্ৰাৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰিয়েল। যে ইৰাণৰ মুদ্ৰাৰ নাম হ'ল ৰিয়েল। এতিয়া আজিৰ ১৪ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ৰাছিয়াৰ ৰাজধানী চহৰ কি? যে ৰাছিয়াৰ ৰাজধানীখন ক'ত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মস্কো। যে ৰাছিয়াৰ ৰাজধানী চহৰ হ'ল মস্কো। এতিয়া আজিৰ ১৫ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ বন মানুহৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি? যে ভাৰতৰ বন মানুহৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ যাদৱ পায়েং। যে ভাৰতৰ বন মানুহৰূপে পৰিচিত ব্যক্তিগৰাকীৰ নাম হ'ল যাদৱ পায়েং। এতিয়া আজিৰ ১৬ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে লাই হাৰৱা কোন জনগোষ্ঠীৰ উৎসৱ? যে লাই হাৰৱা কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি মেইতে। যে লাই হাৰৱা উৎসৱটি মেইতে জনগোষ্ঠীয়ে পালন কৰে। এতিয়া আজিৰ ১৭ নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক কোৱা হয়? যে সাংস্কৃতিক ৰাজধানী বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি যোৰহাট।
যে অসমৰ সাংস্কৃতিক ৰাজধানী বুলি যোৰহাট ঠাইক জনা যায়। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। এইটো একেবাৰে সহজ কুৱেশ্যন, এইটো আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অৰুণোদয় আঁচনি কিমান চনত আৰম্ভ কৰা হৈছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 2020 চনত। যে অৰুণোদয় আঁচনিখন 2020 চনত আৰম্ভ কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সোণবিল জলাশয় ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কৰিমগঞ্জ। সোণবিল জলাশয়টো কৰিমগঞ্জত অৱস্থিত। এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ লুইত কোঁৱৰ বুলি কাক কোৱা হয়। যে লুইত কোঁৱৰ বুলি কাক জনা যায়। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি ৰুদ্ৰ বৰুৱা। যে অসমৰ লুইত কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 22 নম্বৰ কুৱেশ্যনটো লৈ। 22 নম্বৰ কুৱেশ্যনটোত সুধিছে জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ৰুদ্ৰসিংহ। যে জয়সাগৰ পুখুৰীটো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি যোৰহাট। যে লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত। যে নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি চিত্ৰাচল পাহাৰ। যে নৱগ্ৰহ মন্দিৰটো চিত্ৰাচল পাহাৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 25 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কাৰ দিনত গোহাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নৰনাৰায়ণ। যে নৰনাৰায়ণৰ দিনত গোহাঁই কমল আলি নিৰ্মাণ কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ 26 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য কাৰ দ্বাৰা পৰিচালিত হয়। ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ৰাষ্ট্ৰপতি। যে ভাৰত চৰকাৰৰ সকলো প্ৰশাসনিক কাৰ্য ৰাষ্ট্ৰপতিৰ দ্বাৰা পৰিচালিত হয়। এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে। যে ৰাজ্যপালক কোনে নিযুক্তি প্ৰদান কৰে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতিয়ে। যে ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। এতিয়া আহিছোঁ আজিৰ 28 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক কোনে নিযুক্তি দিয়ে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতিয়ে। যে উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। এতিয়া আহিছোঁ 29 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সংসদৰ অধিৱেশন আহ্বান স্থগিত বা লোকসভা ভংগ কোনে কৰিব পাৰে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতিয়ে। যে সংসদৰ অধিৱেশন আহ্বান স্থগিত অথবা লোকসভা ভংগ বুলি ৰাষ্ট্ৰপতিয়ে ভংগ কৰিব পাৰে। এতিয়া আহিছোঁ আজিৰ শেষৰ 30 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ মাৰ্জনা বা হ্ৰাস কোনে কৰিব পাৰে। ইয়াৰো কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰাষ্ট্ৰপতিয়ে। যে কোনো দোষী ব্যক্তিক আদালতে দিয়া শাস্তিৰ মাৰ্জনা ৰাষ্ট্ৰপতিয়ে হ্ৰাস কৰিব বা কমাব পাৰে। চ' এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা হ'লে আপোনালোকে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।